নমস্কাৰ বন্ধুসকল, আজি আমি পঢ়িব গৈ আছোঁ ক্লাছ 11ৰ হৰ্ণবিল কিতাপখনৰ পয়েম ছেকশ্যনৰ 3 নম্বৰ পয়েমটো দ্য ভইচ অফ দ্য ৰেইন। বন্ধুসকল, প্ৰথমে আমি কবিতাটোৰ মূল কথাখিনি বুজি ল'ম আৰু তাৰপিছত আমি টেক্সটবুকখনৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। দ্য ভইচ অফ দ্য ৰেইন, দ্য ৰাইটাৰ নেম ইজ ৱাল্ট হোৱাইটমেন। বন্ধুসকল, এই কবিতাটোত কবি আৰু বৰষুণৰ মাজত অলপ কথা বতৰা হৈছিলে। সেই কথা বতৰাৰ ভিত্তি কৰিয়েই কবিয়ে এই কবিতাটো আগবঢ়াইছে। কবিতাটোৰ প্ৰথম লাইনটোত কবিয়ে লিখিছে যে এণ্ড হু আৰ ডু ছেড আই টু দ্য ছফ্ট ফলিং শ্বাৱাৰ। যেতিয়া বৰষুণ পৰি আছিল তেতিয়া কবিয়ে বৰষুণক প্ৰশ্ন কৰিছিলে, তুমি কোন? শ্বাৱাৰ মানে হ'ল বৰষুণ। তাৰপিছত লিখিছে যে হুইচ ষ্ট্ৰেঞ্জ টু টেল gave me an answer as here translated। আৰু কবিয়ে আমাক ক'বলৈ আচৰিত হৈছিল যে বৰষুণে কবিক উত্তৰ দিছে আৰু যি উত্তৰ দিছে তাকে বুজাবলৈ কবিয়ে আমাক কবিৰ ভাষাত বা আমাৰ ভাষাত কবিয়ে অনুবাদ কৰিছে। তাৰপিছত কবিক বৰষুণে এনেকৈ উত্তৰ দিছে, I am the poem of earth said the voice of the rain। বৰষুণে কবিক উত্তৰ দিছে যে ময়েই এই পৃথিৱীখনৰ কবিতা। তাৰপিছত কৈছে যে এক্সটাৰ্নেল আই ৰাইজ ইম্পেলপেবল আউট অফ দ্য লেণ্ড এণ্ড দ্য বটমলেছ চি। মই মাটি আৰু সাগৰৰ তলৰ পৰা ওপৰলৈ উঠোঁ। তাৰপিছত কবিয়ে লিখিছে যে আপৱাৰ্ড টু হেভেন ৱেন্স ভিজুৱেলি ফ্ৰম অল টুগেডাৰ চেঞ্জ এণ্ড ইয়াৰ দ্য ছেম। মই ওপৰৰ পিনে স্বৰ্গলৈ যেতিয়া যাওঁ তেতিয়া মই মোৰ ফৰ্মটো সলাই দিওঁ, পৰিৱৰ্তন কৰি দিওঁ। অৰ্থাৎ তোমালোকে এইটো ন'টিছ কৰিবা, যেতিয়া বৰষুণ পৰে তেতিয়া আকাশত ক্লাউডি নিচিনা হৈ যায়, ডাৱৰৰ নিচিনা হৈ যায়। তাকে ইয়াত কৈছে যে মই মোৰ ফৰ্মটো চেঞ্জ কৰি দিওঁ। আই ডিচেণ্ট টু লেভ দ্য ডটছ এটমিক ডাষ্ট লেয়াৰ্ছ অফ দ্য গ্লোব এণ্ড অল ডেট ইন দেম উইদাউট মি ৱেৰ চিটছ অনলি লেটেণ্ট আনবৰ্ণ। আৰু কবিয়ে আৰু বৰষুণজাকে কবিক কৈছে, মই যেতিয়া তললৈ নামি আহোঁ পৃথিৱীৰ পৰা খৰাং বতৰ আঁতৰাই দিবলৈ। তাৰপিছত বৰষুণজাকে কবিক কৈছে এণ্ড ফৰ এভাৰ বাই ডে এণ্ড নাইট আই গিভ বেক লাইফ টু মাই অ'ন অৰিজিন এণ্ড মেক পিউৰ এণ্ড বিউটিফাই ইট। বৰষুণে কবিক কৈছে যে মই দিনে ৰাতিয়ে মই জীৱন দিওঁ টু মাই অ'ন অৰিজিন, ডেট মিনছ পৃথিৱীত থকা সকলো বস্তুক। আৰু যেতিয়া বৰষুণ দিয়ে তেতিয়া আমাৰ গছ গছনিবোৰ সেউজীয়া হয়। For song issuing from its birthplace after fulfillment wandering, wrecked or unwrecked duly with। প্ৰথম কুৱেশ্যনটোত কৈছে যে there are two voices in the poem, who do they belong to? Which lines indicate this? যে কবিতাটোত দুটা কণ্ঠ আছে, এইবোৰ কোনে কৈছে, কোনকেইটা শাৰীৰে এয়া বুজোৱা হৈছে। আনচাৰটো হ'ল the two voices in the poem are the voice of the rain and the voice of the poet. The lines are and who are do said I and I am the poem of earth। Question number 2 hole, what does the phrase strange to tell mean? strange to tell বাক্যাংশটোৰ অৰ্থ কি? Answer to hole, the phrase strange to tell means that is an unusual and extraordinary answer given by the raindrops to the poet who asks who it was। 3 নম্বৰ কুৱেশ্যনটো হ'ল how is the cyclic movement of rain brought out in the poem? Compare it with what you have learned in science। বৰষুণৰ চক্ৰীয় গতিক কবিতাটোত কিদৰে উপস্থাপন কৰা হৈছে? তুমি বিজ্ঞানত শিকা বিধৰ সৈতে ইয়াৰ তুলনা কৰা। তোমালোকে বিজ্ঞানত পঢ়া ধৰণে ইয়াক তুলনা কৰিব দিছে। আনচাৰটো হ'ল the poet's description of the cyclic movement of rain is scientifically true। She rises from the land and deep sea in the form of water vapor, impalpable, that means vapor, in the sky. She cools down and takes the front of cloud visually formed and then comes down as showers to the same place where it had originated। 4 নম্বৰ কুৱেশ্যনটো হ'ল why is the poem called voice of the rain? কবিতাটোক কিয় ভইচ অফ দ্য ৰেইন বোলা হৈছে? The poem is an
interpretation of the story of the rain as is heard and felt by the poet. The poet translates to us what the rain speaks of itself, and thus the poem is aptly called Voice of the Rain. 5 নম্বৰ কুৱেশ্যনটো হৈছে what does the poet ask the rain? মানে কবিয়ে বৰষুণক কি সুধিছে? আনসাৰটো হ'ল the poet asks the rain is its identity. He watches the softly falling rain and feels the urge to communicate with the beautiful natural phenomenon.